নমস্কাৰ সকলোকে আমাৰ টাইম এণ্ড ৱৰ্কৰ চতুৰ্থ ভিডিঅ'টোলৈ এণ্ড যোৱা তিনিটা ভিডিঅ'ত আমি টাইপ 1 টাইপ 2 টাইপ 3 টাইপ 4 টাইপ 5 এণ্ড টাইপ 6 শিকিছিলোঁ এণ্ড আজি আমি শিকিম টাইপ 7 8 এণ্ড 9 আমি তিনিটা টাইপ শিকিম এণ্ড এই তিনিটা টাইপ খুবেই ইম্পৰ্টেণ্ট এক্সাম ৰিলেটেড ঠিক আছে এণ্ড আজি আমি এটা নতুন কনচেপ্টো শিকিম তাৰ লগত কাৰণ টাইপ 7 8 9 আপোনাৰ এটা লাইক কি বুলি ক'ম সেম টাইপৰ হয় কিন্তু তাৰ কুৱেশ্যনৰ টাইপটো বেলেগ টাইপৰ ঠিক আছে টাইপটোৰ ওপৰত ডিফাৰেন্স আছে বাকি সলিউশন কৰাৰ যিটো দ্য ৱে ঠিক আছে যিটো আমাৰ সিস্টেম সেই বস্তুটো একে ঠিক আছে সো বেছি দেৰি নকৰো এণ্ড যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে এণ্ড এনেকুৱা আমি টাইম এণ্ড ৱৰ্কৰ আৰু লাষ্ট টোটেল 5টা টাইপ বাকি আছে আজি আমি 3টা শিকিম লাষ্ট এণ্ড নেক্সট ভিডিঅ'টোত আমি 2টা শিকিম দেন টাইম এণ্ড ৱৰ্ক খতম ঠিক আছে টাইম এণ্ড ৱৰ্কৰ মই যি কৈছো আপোনাক যেনেকুৱা এক্সামত আহিবই এণ্ড তেনেকে কৰিলে আপুনি এনসাৰ ধুনীয়াকে কৰিব পাৰিব ঠিক আছে তো ষ্টাৰ্ট কৰো আপোনাৰ টাইপ 6 ইয়েছ টাইপ 7 আজি আমি ষ্টাৰ্ট কৰিম টাইপ 7 ঠিক আছে টাইপ 7 টাইপ 7ত আপোনালোকে মন কৰিবলগীয়া কথা হ'ল এটা ফৰ্মুলা ইউজ হয় ঠিক আছে এই ফৰ্মুলাটোৰ বিষয়ে জানিম কিন্তু তাৰ আগতে আমি কোৱেশ্চনটো পঢ়ো আহি 15 men working 8 hour per day make a dam in 10 days প্ৰতিদিনে 8 ঘণ্টা কাম কৰি 15 জন ব্যক্তিয়ে এটা ডেম 10 দিনত তৈয়াৰ কৰিব পাৰে ঠিক আছে in how many days will 12 men working 10 hour per day can complete the dam তেতিয়া হলে কিমান দিন প্ৰতিদিনে 10 ঘণ্টা কাম কৰিলে 12 জন মানুহে সেই ডেমটো আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব ঠিক আছে যেতিয়া এনেকুৱা কোৱেশ্চন আহিব ইয়াতে আপোনাৰ ট্ৰিক কি থাকিব পাৰ ডে অসমীয়াত থাকিব প্ৰতিদিনে এণ্ড পাৰ ডে যেতিয়া টাইম এণ্ড ৱৰ্কত আপোনালোকৰ প্ৰতিদিন পাৰ ডে থাকিব মই লিখি দিছো পাৰ ডে ৱৰ্ড থাকিব ঠিক আছে পাৰ ডে নহলে অসমীয়াত প্ৰতিদিন এই ৱৰ্ডটো থাকিব তেতিয়া আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব m1 h1 d1 divided by w1 m2 h2 d2 w2 m মানে আপোনাৰ যি কিজন ব্যক্তিয়ে কাম কৰিছে h মানে প্ৰতি ঘণ্টাত কিমান সময় কাম কৰিছে d মানে কিমান দিন লাগিছে w মানে কেইটা কাম কৰিছে ইয়াতে a dam means ইয়াত এটা ৱৰ্ক ঠিক আছে ওৱান ৱৰ্ক কৰিছে মই কাৰণ যিকোনো এটা কামে কৰিছে ডেমটো বনাবলৈ এটা কাম কৰিছে এণ্ড সেই ডেমটোৰ কথা কৈছে মানে w2 ভ্যালু w1 w2 ভ্যালু আমাৰ ইয়াতে পাই গলো 1 ঠিক আছে w2 w1 ৰ ভ্যালু আমি পাই গলো 1 ঠিক আছে এণ্ড 15 men m1 ৰ ভ্যালু 8 hour h1 ৰ ভ্যালু 10 days d1 ৰ ভ্যালু পালো 12 men m2 ভ্যালু পালো 10 hour h2 ভ্যালু পালো তো কিমান ডে d2 আমাক ওলাব লাগে ঠিক আছে তো আপোনালোকে গোটেইখিনি এনসাৰ আমি ইয়াতে পায়ে গলো আমি ভ্যালু গোটেইকেইটা পাই গলো এণ্ড পুট কৰিব লাগে বাস আমাৰ হাতত এনসাৰ আহি যাব ঠিক আছে তো ফৰ্মুলা হিচাপত আমি পুট কৰো ঠিক আছে তো m1 h1 d1 w1 ঠিক আছে এণ্ড m2 h2 d2 w2 এটা এটা ফৰ্মুলা মই সেইকাৰণে সাইডত লিখি দিছো এই ফৰ্মুলাটো ঠিক আছে সো m1 ৰ ভ্যালু আমি পালো 15 প্লাস h1 8 d1 10 w1 1 m2 12 h2 10 d2 আমি ওলাব লাগে এণ্ড w2 ভ্যালু আমি 1 সো যেতিয়া এনেকে থাকিব আপোনালোকে মাল্টিপ্লাই কৰি নিদিব বিকজ আমি যেতিয়া এনেকে মাল্টিপ্লাই কৰে বহুত ডাঙৰ সংখ্যা যাব দেন ডিভাইড কৰিব লাগিব বহুত টাইম গুচি যায় তো মই আপোনালোকক এটা ট্ৰিক কৰাই দি আছো d2 divided by তো ultimately 12 into 10 120 হ'ব 120 টো ইয়াৰ তলতে আহিব 15 into 8 into 10 তো 15 into 8 into 10 divided by 12 into 10 ঠিক আছে এইখিনিটো বুজি পাইছে কেনেকৈ হৈছে 10 10 কেনসেল যাব ঠিক আছে
3 ৰে 4 বাৰ যাব 3 ৰে 5 বাৰ যাব ঠিক আছে 4 ৰে 8ক দুবাৰ যাব that means d2 equal to 5 into 2 বাকি থাকিলে equal to 10 days ঠিক আছে 10 days তো আলটিমেটলি আমাৰ হাতত আহিলে 12 জন ব্যক্তিয়ে 10 দিন প্ৰতি ঘণ্টাত কাম কৰিলে সৰি 10 দিন প্ৰতি ঘণ্টাত কাম কৰিলে 10 দিনত সেই কামটো কমপ্লিট কৰিব পাৰিব সেই 10 দিনত সেই ড্যামটো সম্পূৰ্ণ কৰিব পাৰিব ঠিক আছে তো বুজি পালে কেনেকৈ কৰিলে বহুত সহজ হয় আৰু এই ফৰ্মুলাটো যেতিয়া ইউজ কৰিব লাগিব তেতিয়া এটা বস্তুৱে মনত ৰাখিব লাগিব যে পাৰ ডে নহলে প্ৰতিদিন শব্দটো থাকিলেহে এই ফৰ্মুলাটো ইউজ কৰিব ফৰ্মুলাটো হ'ল m1h1d1 divided by w1 equal to m2h2d2 divided by w2 ঠিক আছে সো আপোনালোকে যদি ফৰ্মুলাটো এটো বনায় তেতিয়া আপোনালোকৰ এই ফৰ্মুলাটো আপোনালোকে ইউজ হ'ব পাৰ ডে প্ৰতিদিন শব্দটো থাকিলে এন্ড তেনেকে আমি গুটেইটা ভ্যালু যদি পুট কৰি দিও তেতিয়া আমাৰ হাতত ইজিলি আমাৰ আনসাৰ আহি যাব ঠিক আছে ঠিক এনেদৰে কৰিব লাগে এই টাইপ 7 বুজি পালে যদি বুজি পোৱা নাই প্লিজ কমেন্ট কৰি কৈ দিব যে বুজি পোৱা নাই যদি বুজি পালে দেন আমি নেক্সট টাইপ 2 লে যাও okay 24 labors working hour per day আহিলে per day means কি per day আহি গল যেহেতু আমি বেলে একো চাব না per day মানে আহিব আমাৰ আর m1 h1 d1 divided by w1 m2 h2 d2 divided by w2 এই ফর্মুলাটো আহিব per day আছে ঠিক আছে তো per day to make a road in 15 day okay তো w1 এর ভ্যালু আমি পাই গলো 1 a road ঠিক আছে and এটো d1 এর ভ্যালু আমি 15 পাই গলো then 8 hour h1 24 labors m1 আমি ভ্যালু পাই গলো then চাও next in how many days will make the triple long road with 48 labors work 6 hour per day যে কিমান দিন সময় লাগিব 48 labors আৰু 6 ঘন্টা প্ৰতিদিনে কাম কৰিলে ট্ৰিপল লোড মানে হল আপোনাৰ w2 ভ্যালু আমি পাই গলো 3 ট্ৰিপল ঠিক আছে তিনটা road and 48 m2 ভ্যালু and h2 ভ্যালু আমি পালো 6 hour মানে আমাক ফাইনালি উলাব লাগে how many days okay d2 আমাক উলাব লাগে তো ভ্যালু পুট কৰি দিয়া m1 এর ভ্যালু পাইছিলো 24 h1 এর ভ্যালু পাইছিলো আমি 8 d1 এর ভ্যালু পাইছিলো আমি 15 and w1 এর ভ্যালু আমি 1 m2 ভ্যালু আমি পাইছিলো আপনার 15 সরি m2 ভ্যালু আমি পাইছিলো কিমান 48 and h2 ভ্যালু পাইছিলো 6 d2 ভ্যালু আমি উলাব লাগে and w2 ভ্যালু পাইছিলো আমি 3 ঠিক আছে তো মাল্টিপ্লাই কৰি দিও 48 into 6 into d3 আপোনালোকে মাল্টিপ্লাই কৰি নিদিব ইজি মানে ক্যান্সেলেশনৰ কাৰণে ইজি নহয় তো এনেকে ইনটু কৰি লব ঠিক আছে and d3 divided by 24 into 8 into 15 into 3 divided by 48 into 6 হৈ গল 6 into 4 24 ঠিক আছে and এটা 4 ৰে গলে 4 গুণ 4 4 দুগুণ 8 ঠিক আছে 4 ৰে এটো আপোনাৰ যাব 4 ৰে 8ক যাব দুবাৰ ঠিক আছে 3 ৰে 12ক যাব 4 বাৰ 4 ৰে 4ক যাব ঠিক আছে তো কিমান বাকি থাকিল d3 সরি d3 হে এটো পাতিছো একদম ভুল সরি d3 পাতি গলো d2 is equal to আমাক কিমান দিন সময় লাগিব 15 into 2 তলত একো বাকি নাই তো 30 days ঠিক আছে d2 equal to 30 days মানে আমাক 30 দিন সময় লাগিব 48 labors work 6 hour per day প্রতি ঘন্টা প্রতিদিনে 6 ঘন্টা কাম কৰিলে 28 জন শ্ৰমিকে ট্রিপল লোড 3 গুণ রোড বনাব পাৰিব ৰাস্তা বনাব পাৰিব 30 দিনত ঠিক আছে চাও বহুত কম সময় লাগে মিনিমাম 15 to 20 সেকেন্ড লাগে per day word আহিলে that means আমি m1 h1 d1 divided by w1 equal to m2 h2 d2 divided by w2 এই ফর্মুলাটো বহাম and ফর্মুলাটো বহাই আমি তাৰ ভ্যালু উলাম ভ্যালু কিটা পুট কৰিম g2 ভ্যালু আমাক উলাব দিয়া আছে হেতু আমি आंसर উলাম w1 and w2 one হয় এটা কামে কৰিব দিছে না বেলেগ বেলেগ কাম কৰিব দিছে এটা চাও ইয়া আগৰ কোৱেশ্চনটো আছিল w1 and w2 সেম ঠিক আছে 1 আছিল w1 equal to so w1 equal to w2 equal to 1 এটা সেম কাম আছিল কিন্তু ইয়াতে চাও w1 not equal to w2
W1 ৰ ভ্যালু কিমান আছিল 1 and W2 ভ্যালু আছিল 3 ঠিক আছে সো এনেদৰে কোৱেশ্চন আহিব পাৰে তেতিয়া আপোনালোকে এই বস্তুটো ভালদৰে পঢ়ি যাব কোৱেশ্চনটো পঢ়ি যাব পঢ়ি চাই এটি গম পাব যে পাৰ ডে বা বেলেগ কিবা থাকিলে বেলেগ ইউজ কৰিব পাৰ ডে ওয়াৰ্ডটো থাকিলে এই ফৰ্মুলাটো ইউজ কৰিব এন্ড আমাৰ হাতৰ এনসাৰ আহি যাব ঠিক আছে সো নেক্সট টাইপত যাও সৰি ওকে সো এইটো এটা নেক্সট টাইপ হয় আপোনালোকৰ টাইপ নম্বৰ 8 টাইপ 8 ঠিক আছে question to পঢ়ো 10 men 20 women can do a piece of work in 13 days then in how many days will 24 men and 17 women can do the piece of work 10 জন পুৰুষ আৰু 20 গৰাকী মহিলাই 13 দিনত এটা কাম কৰিব পাৰে তেন্তে কিমান দিনত 24 জন পুৰুষ আৰু 17 গৰাকী মহিলা কামটো কৰিব পাৰিব ঠিক আছে কোৱেশ্চনটো বুজি পেলে চাও এই কোৱেশ্চনটোৰ লগতো সেমে হয় ঠিক আছে কিন্তু কাম কোৱেশ্চনটো সলভ কৰা যেটো ওয়ে হেটো ডিফাৰেন্ট হয় ঠিক আছে তো আমি সব ফার্স্ট স্টেপ এনেকুৱা যেটা কোৱেশ্চন আহিব ঠিক আছে এনেকুৱা যেটা কোৱেশ্চন আহিব ফার্স্ট স্টেপ আপোনালোকে কি কৰিব লাগিব man is to woman ওলাব লাগিব ৰেশিও ওলাব লাগিব man and woman ৰ ৰেশিও ওলাব লাগিব ঠিক আছে তো আমি ওলাম man and woman 10 men ঠিক আছে কাৰণ 10 জন মানুহ 20 জন 20 গৰাকী মহিলা এটা চাও 24 লেবাৰ আছিল কাৰণে m1 ৰ ডাইৰেক্ট 24 বহাইছিলো কিন্তু ইয়াতে man and woman দুটা ডিফাৰেন্ট ক্যাৰেক্টাৰৰ কথা কৈছে সেইকাৰণে আপোনাৰ man থাকিলে m লিখিব woman থাকিলে w লিখি দিব কাৰণ ইয়াতে দুটা ডিফাৰেন্ট যেতিয়া এটা ক্যাৰেক্টাৰৰ ওপৰত কথা কোৱা যায় তেতিয়া হলে বেলেগ কথা ইয়াতে কিন্তু দুটা কথা কৈছে চাও man and woman ঠিক আছে সো বস্তুটো মনত ৰাখিব 10 men কেইদিন কাম কৰিলে 13 দিন ওকে 20 women can do a piece of work কেইদিন কাম কৰিলে 13 দিন sorry 10 women 13 দিন ঠিক আছে তো ইয়াৰ পৰা আমি men and women ৰ আমি ৰেশিও উলাই ল 13 into 13 cancel গল 10 men is equal to 20 women হল 10 এৰে 20 দুইবাৰ যাব 10 এৰে 10 ক 1 বাৰ যাব তো 1 man equal to 2 women that means এজন পুৰুষ দুগৰাকী মহিলাৰ সমান ইয়াতে কোৱা গৈছে ঠিক আছে তো man and women ৰ ৰেশিও কিমান হ'ব man and women ৰ ৰেশিও হ'ব 2/1 2/1 কেনেকৈ হল মই আপোনাক কৈ দিছো man and women is equal to 2/1 cross multiply কৰিলে 2w is equal to 1m so এটোৱে আমি পাই গলো ঠিক আছে তো এনেকৈ এটো আপোনাৰ কৰা যায় ঠিক আছে এনেকৈ পাতি লব তেতিয়া বেছি সহজ হয় ঠিক আছে man and women ৰ আমি ৰেশিও পাই গলো 2:1 আৰু মই আপোনালোকক এটা কথা কৈছিলো যিটো ৰেশিও যিটো ফন্টত থাকে হেটোৱে আপোনাৰ ভ্যালু হয় তো ইয়াতে m ৰ ভ্যালু পাম আমি 2 আৰু w ভ্যালু পাম আমি women ৰ ভ্যালু পাম আমি 1 ঠিক আছে যে ৰেশিও ক্ষেত্ৰত যেটো সমুখত এলিমেন্ট থাকিব হেটোৱে তাৰ ভ্যালু বুলি কোৱা যায় ঠিক আছে সো m ৰ সমুখত আপোনাৰ 2 আছে and w সমুখত আপোনাৰ 1 আছে that means man ৰ ভ্যালু আমি পালো 2 and women ৰ ভ্যালু পালো আমি 1 ঠিক আছে তো এতিয়া নেক্সট চাও এটো পাৰ্ট হৈ গল এই পাৰ্টটো আমি কমপ্লিট কৰিলো ঠিক আছে then in how many days আমি মানে টোটাল টাইম উলাব লাগে টাইম and টাইম উলোৱাৰ ফৰ্মুলাটো কি total work divided by total efficiency total work divided by total efficiency in how many days will 24 men and 17 women can do the piece of work okay 24 জন মানুহ 24 জন পুৰুষ আৰু 17 গৰাকী মহিলাই সেই কামটো কৰিবলৈ কিমান দিন সময় লাগিব ঠিক আছে তো ইয়াতে চাওক total work আমি উলাব লাগিব আপোনালোকে চাওক total work মই ইয়াতে লিখি দিছো total work ইয়াতে যিকোনো চাওক ইয়াতে a piece of work সেই কামটোকে piece of work মানে সেই কামটো কৰিবলৈ আপোনাৰ 24 জন পুৰুষ আৰু 17 গৰাকী মহিলাৰ কিমান সময় লাগিব ঠিক আছে তো 10 জন পুৰুষ আৰু 20 গৰাকী মহিলাই 13 দিনত যিমানখিনি কাম কৰিলে সেই কামখিনিয়েটো 24 জন পুৰুষ আৰু 17 গৰাকী মহিলাই কৰিব that means total work কিমান হ'ব আপোনাৰ total হ'ব 10 জন পুৰুষে men 13 days কৰা কামটো or আপোনালোকে পাতিব পাৰিব 20 women into 13 days কৰা কাৰণ 10 জন পুৰুষে 13 দিনত যিখিনি কাম কৰিব সেইখিনি কামে 20 গৰাকী মহিলাই কৰিব ঠিক আছে 13 দিনত তো টোটাল ওয়াৰ্কত আপোনালোকে যিকোনো এটা পাতিব পাৰে মই 10 men
in 13 days or to কৰি লৈছো ঠিক আছে and total efficiency আপোনাক দি আছে চাওক 24 men and 17 women okay 24 men plus 17 women ঠিক আছে কাৰণ আপোনাক দিয়া আছে ন 24 men ঠিক আছে সো সেই কামটো কৰিবলৈ ইমান সময় কিমান লাগিব আপোনাৰ চাওক এতিয়া এইখিনি পাতি ললে আপুনি টাইম ইয়াতে চাওক আমাৰ m and w এটা ভ্যালুটো ইয়াতে পুট কৰি দিব 10 into 2 plus 13 24 into 2 plus 17 into 1 oh 17 into 1 okay that means 20 plus 13 ঠিক আছে হয় না নহয় 20 plus 13 হ'ব আপোনাৰ and তলত আপোনাৰ আহিব 48 oh sorry এটো into হ'ব sorry এটো into হ'ব মই তাকে ভাবিছো 20 plus কৰিব আহিলে sorry 48 plus 17 ঠিক আছে তো মই ইয়াতে পাতি দিছো আপোনাৰ এইখিনি টাইম equal to 20 into 13 48 plus 17 65 ঠিক আছে and 13 into 5 65 5 into 4 20 that means 4 days ঠিক আছে কেনেকৈ কৰিলো আমি আপোনালোকে বুজিলে প্ৰথমতে আপোনাৰ ফাৰ্স্ট স্টেপটো থাকিব যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন আহিব প্ৰথমতে থাকিব আপোনাৰ ৰেশিও ওলোৱা মেন এণ্ড ওমেনৰ মেন এণ্ড বয় থাকিব পাৰে ওমেন এণ্ড বয় থাকিব পাৰে তেতিয়াও আপোনালোকৰ ফাৰ্স্ট হল ৰেশিও ওলোৱা যি দুটা ক্যাৰেক্টাৰ দি আছে সেই দুটা ক্যাৰেক্টাৰ ৰেশিও ওলোৱা দেন ৰেশিওটো আমি ৰেশিও ওলাব লাগে ঠিক আছে এণ্ড ৰেশিও ওলালে তাৰ ভ্যালু পাম মেন এণ্ড ওমেনৰ আমি ভ্যালু পাই গলো ইয়াতে চাওক 10 men into 13 daysত যিমানখিনি কাম কৰিব সেইখিনি কামে 20 গৰাকী মহিলাই 13 দিনত কৰিব 13 কেনসেল গল 10 m 20 women থাকিল 10 আৰু 20 ক আপোনাৰ 10 এৰে ডিভাইড যায় তো 1 man equal to 2 women থাকিল and m is to women man is to womenৰ আমি ভ্যালু পালো 2 is to 1 and menৰ ভ্যালু পালো আমি 2 and womenৰ ভ্যালু পালো আমি 1 তো টোটাল টাইম ওলাব লাগে 24 men and 17 women total work ওলাব লাগে আমি total work আমি 10 গৰাকী 10 জন পুৰুষে 13 দিনত যিমানখিনি কাম কৰিব সেইখিনি কামেটো 20 গৰাকী মহিলাই কৰিব তো 10 m into 13 total work অথবা 20 women into 13 তো total efficiency দিয়া আছে 24 men plus 17 women তো দি দিলো m and w ভ্যালু পুট কৰি পেলাই আমাৰ ফাইনালি এনসাৰ পাই গলো ঠিক আছে ঠিক এনেদৰে আপোনালোকে কৰিব লাগিব এক্সাম হলত and minimum আপোনাৰ এটো 30 সেকেন্ড লাগিব যদি ক্যালকুলেশন যদি আপোনালোকৰ অলপমান ক্যালকুলেশনত প্ৰবলেম হয় তেতিয়া আপোনালোকৰ সময় লাগিব যদি ক্যালকুলেশনত কোনো প্ৰবলেম নহয় এই কোৱেশ্চনটো কৰিবলৈ আপোনাৰ মিনিমাম 20 সেকেন্ডত লাগে মিনিমাম 20 সেকেন্ড ঠিক আছে মিনিমাম 20 সেকেন্ড সো যদি বুজি পালে প্লিজ কমেন্টত কৈ দিব যদি নাই পোৱাত হলেও কব কমেন্টত ঠিক আছে সো নেক্সট টাইপলৈ যাও বেছি দেৰি নকৰো বহুত দীঘলীয়া ভিডিওটো নবনাও সো yes 6 men 8 boys do a work in 10 days important type 9 মই important এই কাৰণে কৈছো কি এই কোৱেশ্চনটো এনেকুৱা টাইপৰ কোৱেশ্চন ম্যাক্সিমাম নাম্বাৰ এক্সামত আহে ম্যাক্সিমাম এক্সামত এই টাইপৰ কোৱেশ্চনটো আপোনাৰ আহে তো আমি চাইছো 6 men 8 boys do a work in 10 days আচ্ছা that means 6 জন পুৰুষ আৰু 8 জন লৰাই 10 দিনত এটা কাম কৰিব পাৰে ঠিক আছে 26 men 48 boys can do it in 2 days যে 26 জন পুৰুষ আৰু 48 জন লৰাই দুদিনত সেই কামটো কৰিব পাৰে then in how many days will 15 men and 20 boys can do the work ঠিক আছে 15 জন পুৰুষ আৰু আপোনাৰ 20 জন লৰাই কেইদিনত কৰিব পাৰিব ঠিক আছে তো এনেকুৱা যেটা কোৱেশ্চন আহিব যেটা তিনিটা টাইপৰ থাকে 6 men 8 boys আকৌ 26 men 48 boys মানে আপোনাৰ সব men boys then আৰু কিমান জন ওলাই ঠিক আছে আপোনালোকৰ দুটা অলৰেডি দিয়া থাকিব দুটা পাৰ্ট দিয়া থাকিব তো তেতিয়া আপোনালোকে কেনেদৰে কৰিব মই আপোনাক বুজাই দিছো এটো বহুত ইম্পৰ্টেন্ট হয় প্লিজ ভালদৰে বুজিব 6 men এই মই যিখিনি দিলো এইখিনি ফাৰ্স্টত কৰিব ফাৰ্স্ট এন্ড এইখিনি আপোনাৰ সেকেন্ড ঠিক আছে এইখিনি সেকেন্ডত ফাৰ্স্ট খিনি আমি কৰিলো 6 men plus 8 boys কেইদিনত কাম কৰিছে 10 days ইকুৱেল টু সেই কামটোকে 26 men
প্লাস 48 বয়জ কেইদিনত কমপ্লিট কৰিছে দুদিনত ঠিক আছে কাৰণ সেই কামটোৱে কৈছে না সেইকাৰণে ইকুৱেল চিনটো আহিছে ইকুৱেল চিনটো আহা কাৰণটো হ'ল সেই কামটোৱে ঠিক আছে সেই কামটোৱে আপোনাৰ বেলেগ কাম নহয় সেই কামটোৱে যে সেইকাৰণে ইকুৱেল চিনটো আহিছে তো ইয়াতে আপোনাৰ কি ওলাব লাগিব man and boy ratio মই আগতে কৈছো ফাৰ্ষ্ট স্টেপ man and boy ratio ফাৰ্ষ্ট ঠিক আছে তো man and boy ratio হলো 10 দুইৰে যাব এটো 5 হ'ব সো 5 গুণ 30 man plus 8 5 গুণ 40 boys 26 man plus 48 boys হৈ গল তো man কিটা এফালে আনি লোৱা 30 man minus 26 man 48 boys minus 40 boy 4 man is equal to 8 boys হৈ গল 4 man is equal to 8 boys that meant m by b is equal to 8 by 4 ঠিক আছে 8 by 4 গণ 4 দি দুবাৰ যাব 2 is to 1 m by b is equal to 2 by 1 ঠিক আছে তো ইয়াৰে চাওক m ৰ ভ্যালু 2 b ভ্যালু 1 পাই গলো m is to 1 m is to b পালো কাৰণ man আৰু b ৰ আমি ৰেশিও উলাই ললো তো man ৰ ভ্যালু আমি পালো 2 and b boys ৰ ভ্যালু পালো আমি 1 ঠিক আছে m and b ভ্যালু পাই গলো এতিয়া আমি কৰিম নেক্সট স্টেপটো ফাৰ্স্ট স্টেপটো বুজি পালে যে 6 men plus 8 boys 10 ডেজত কাম কৰিলে 26 men plus 48 boys দুদিনত কমপ্লিট কৰে তো এইখিনি যেতিয়া আমি পাতি ললো এতিয়া আমাৰ ফাৰ্স্ট স্টেপ হ'ল man and boy ratio ওলোৱা man and boy আমি ratio ওলাই এটাৰ ভ্যালু পাই গলো that means আমাৰ ফাৰ্স্ট স্টেপ কমপ্লিট second step খিনি কি হৈছে in how many days মানে time of total work divided by total efficiency ঠিক আছে total work চাওক 6 men plus এটা চাওক total work যিখিনি হ'ব 6 men plus 8 boys 10 days যিখিনি কাম কৰিব যে 6 জন পুৰুষ আৰু 8 জন লৰাই 10 দিনত যিটো কাম কৰিব সেই কামটোকে তো 20 জন পুৰুষ আৰু 48 জন মানুহে কৰে সময় কম লাগে কিন্তু এটা কামকে কৰে আৰু সেই কামটোকে আমাক উলাব দিছে যে 15 জন পুৰুষ আৰু 20 জন লৰাই কিমান দিনত কৰিব পাৰিব 15 জন লৰা আৰু 20 জন 15 জন পুৰুষ আৰু 20 জন লৰা সেই কামটোকে কিমান দিন কৰিব পাৰিব that means ইয়াৰ আগৰ কনসেপ্টটো যেনেকৈ এটোত আমি লৈছিলো total work 10 men into 13 days ঠিক তেনেদৰে ইয়াতেও total work 6 men plus 8 boys into 10 days অথবা 26 men plus 48 boys into 2 days ঠিক আছে যিকোনো এটা বহাই লম আমি total work আমি ক্যালকুলেশন অলপ শর্ট হবলৈ 6 men plus 8 boys and 10 days যত আমি কৰি ললো ঠিক আছে total efficiency দিয়া আছে 15 men plus 20 boys তো m and b এটা ভ্যালু পুট কৰি দিও m ৰ ভ্যালু আপোনাৰ 2 b ভ্যালু 1 ঠিক আছে 15 into 2 m ৰ ভ্যালু 2 20 into 1 b ভ্যালু 1 6 দুগুণ 12 8 into 10 15 দুগুণ 30 20 এগুণ 20 তো টাইম কিমান হ'ব আপোনাৰ 20 into 10 divided by 50 30 plus 20 50 হয় ঠিক আছে তো 0 0 ক্যান্সেল গল ঠিক আছে 20 by 5 থাকিলে and 5 24 4 বাৰ যাব ঠিক আছে 20 days that means আপোনাৰ 15 men plus 20 boys কেইদিনত কমপ্লিট কৰিব পাৰিব 4 দিনত ঠিক আছে 4 দিনত সেই কামটো কমপ্লিট কৰি দিব পাৰিব ঠিক এনেদৰে এই কোৱেশ্চনটো কৰিব লাগে ঠিক তেনেদৰে যেনে আমি ইয়া আগত কোৱেশ্চন কিটা কৰিছিলো এই কিটা কৰিছিলো টাইপ 8 টাইপ 7 ঠিক তেনেদৰে 9 টো কৰিব লাগে কিন্তু অলপমান ইয়াতে অকন সময় লব কিন্তু এই সময়খিনি হ'ব মিনিমাম 25 সেকেন্ড আপোনাৰ বেছি সময় নালাগে মিনিমাম 25 সেকেন্ড যেতিয়া আপুনি গম পাব যে কি দুটাকে দি আছে দুটা ক্যাৰেক্টাৰ দুবাৰকে ৰিপিট হৈছে ঠিক আছে দুটা ক্যাৰেক্টাৰ মেন এন্ড বয় দুটা ক্যাৰেক্টাৰ এন্ড দুটা ক্যাৰেক্টাৰ আকৌ 6 জন 8 জন আকৌ এবাৰ হৈছে 26 48 তো দুবাৰ যেতিয়া আপোনাৰ ৰিপিট হৈছে তেতিয়া গম পাব যে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব এই ফৰ্মেটত আমি কৰিব লাগিব এন্ড ফৰ্মেটত কৰিলে আপুনি কাৰেক্ট আনসাৰ পাই যাব মই আকৌ বুজাই দিছো চাওক 6 men plus 8 boys 10 daysত কৰিব পাৰে সেই কামটোকে 26
26 men plus 48 boys দুদিনত কৰিব পাৰে that means এটোৱে আপোনাৰ total work যে 6 men plus 8 boys যি 10 দিনত যিটো কাম কৰিব পাৰে সেই কামটোকে 26 men plus 48 boys দুদিনত কৰিব পাৰে that means total work আমি পাই গলো total workত যি ইহা দুটা ভিতৰত যিকোনো এটা আমি লৈ পেলাই ক্যালকুলেট কৰিলে আমাৰ आंसर পাই যাম ঠিক আছে তো ইয়াৰ পৰা আমাৰ ফাৰ্স্ট স্টেপ থাকে m by b মানে men and boys দুটা ক্যাৰেক্টাৰ যি দুটা ক্যাৰেক্টাৰ থাকিব হেহঁতৰ ৰেশিও ওলাব লাগে আমি ৰেশিও ওলাই দিলু ৰেশিও ওলাই হেহঁতৰ ভ্যালু পালো যে m ৰ ভ্যালু 2 আৰু boys ৰ ভ্যালু আমি 1 তো টাইম ফৰ্মুলা সেম হোল ওয়ার্ক and টাইমৰ দুটাই এটাই ফৰ্মুলা টাইম ইকুয়াল টু টোটাল ওয়ার্ক ডিভাইডেড বাই টোটাল এফিসিয়েন্সি ঠিক আছে টোটাল এফিসিয়েন্সি আমি পাই গলো টোটাল এফিসিয়েন্সি আমাৰ দিয়া আছে 15 men plus 20 boys ঠিক আছে তো 15 men plus 20 boy and total work আমি কলো 6 men plus 8b into 10 নহলে আপোনালোকে এটো পাতিব পাৰে 26 men plus 48b into 2 ঠিক আছে ইয়াৰ পাছত m and b ৰ ভ্যালু পুট কৰি দিয়া and আমি ফাইনাল আনসাৰ ইজিলি ক্যালকুলেট কৰি লব পাৰিম ঠিক আছে টাইপ 9 কমপ্লিট হৈ গল ঠিক আছে সো বহুত ইন্টারেস্টিং হয় টাইপ 7 8 9 ঠিক আছে মই বহুত টাইপৰ কোৱেশ্চন ইয়াতে লৈ আনিব পাৰো বহুত টাইপৰ হাৰ্ড কোৱেশ্চন লৈ আনিব পাৰো কিন্তু বুজিবলৈ অসুবিধা হ'ব আৰু এক্সামত গৈ পেলাই হতাশ হৈ যাব তো হেবাৰে মই ইমান টান কোৱেশ্চন লৈ আনা নাই আৰু হে টান কোৱেশ্চন আপোনালোকে এই কনসেপ্টটো যদি ক্লিয়াৰ হৈ যায় তেতিয়া হে টান কোৱেশ্চন কিটা আপোনালোকে অতি সহজে মিনিমাম 30 সেকেন্ডত কৰিব পাৰিব ঠিক আছে সো যদি ভিডিওটো ভাল লাগে এটা প্লিজ লাইক কৰিব নাপাহৰিব এন্ড শেয়াৰ কৰিব নাপাহৰিব এন্ড নেক্সট আমি দুটা নে তিনিটা টাইপ আছে সেই তিনিটা টাইপৰ আমি নিশ্চয় বুজাম ঠিক আছে কিন্তু আমি নেক্সট এটা সিৰিজ ষ্টাৰ্ট কৰিম বহুত ইন্টাৰেস্টিং সিৰিজ হ'ব সিম্পল ইন্টাৰেস্টৰ সিৰিজ ঠিক আছে এন্ড যদি ভিডিওটো ভাল লাগে প্লিজ লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো ঠিক আছে বেলেগ আৰু একো ক'বলগীয়া নাই সো থ্যাংক ইউ আমাৰ ভিডিওটো চোৱাৰ বাবে এন্ড মই ভাবো যে এই ভিডিওটোৰ পৰা আপোনালোকে কিবা এটা নিশ্চয় শিকিব পাব এন্ড থ্যাংক ইউ সো মাচ ঠিক আছে আজি কাৰণে ইমানতে ৰাখিছো